বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাম এই ভিডিঅ'টোৰ জৰিয়তে। অৰুণোদয় আঁচনিৰ বাবে এটা ভাল খবৰ, আজি লাভ কৰিব পাৰে আপুনি অৰুণোদয় আঁচনিৰ টকা। আজি যিহেতু 14 তাৰিখ, আজি লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন আপুনি আপোনাৰ বেংক একাউণ্টত। কৰ্তন হোৱাসকলে নাপাব পাৰে অৰুণোদয় আঁচনিৰ ধন, আপুনি আজি পাবনে নেপায় কেনেদৰে বুজি পাব। বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম মোৰো এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আপোনালোকক জনাই ৰাখোঁ যে এই ভিডিঅ'টো ফেচবুক পেজতো উপলব্ধ হয়, গতিকে আপোনালোকে ফেচবুক পেজত যদি ভিডিঅ'টো চাইছে পেজটোত এটি ফ'ল' দিব আৰু ভিডিঅ'টোত বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, যোৱা বেলিকা বহু সংখ্যক হিতাধিকাৰীয়ে 14 তাৰিখলৈকে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিছিল আৰু সেই অনুপাতে আজি যিহেতু 14 তাৰিখ, আপুনি লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ টকা। বন্ধুসকল, সন্ধিয়াৰ সময়লৈকে অৰুণোদয় আঁচনিৰ ধনখিনি চৰকাৰে আপোনাৰ বেংক একাউণ্টত প্ৰেৰণ কৰে। দিনৰ যিকোনো মুহূৰ্তত 9 বজাৰ পিছৰ পৰা আৰম্ভ কৰি একেবাৰে গধূলি সময়লৈকে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব পাৰে। কিন্তু বন্ধুসকল, অৰুণোদয় আঁচনিৰ পৰা যদি আপোনাৰ নামটো কৰ্তন হোৱা নাই তেতিয়াহ'লে আপুনি লাভ কৰিব পাৰে। যদি কৰ্তন হৈছে তেতিয়াহ'লে আপুনি আৰু অৰুণোদয় আঁচনিৰ ধনখিনি আজি লাভ নকৰিব। তো বন্ধুসকল, আপুনি কেনেদৰে গম পাব যে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে নে নাই। তো বন্ধুসকল, ইয়াৰ বাবে প্ৰথম কথাটো হ'ল যে ইয়াক আমি চলিত মাহটোত বুজিব নোৱাৰিম, কিয়নো চলিত মাহত অৰুণোদয় আঁচনিটোক লৈ যথেষ্ট এক তোলাপাৰময় পৰিৱেশৰ সৃষ্টি হৈছে যে কেতিয়াবাই ৰিফ্ৰেছিঙৰ কাম আৰম্ভ হৈছে আৰু এই ৰিফ্ৰেছিঙৰ সময়ত যদি আপোনাক অৰুণোদয় আঁচনিৰ পৰা সাময়িকভাৱে বাদ দিয়া হৈছে তেতিয়াহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰিব পাৰে। যদি নাম কৰ্তন নোহোৱা কোনো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই, অৰ্থাৎ যোৱা মাহত অৰুণোদয় আঁচনিৰ ধনখিনি পাইছিলে, সেইসকল হিতাধিকাৰীয়ে যদি আজিৰ ডেটত অৰুণোদয় আঁচনিৰ ধনখিনি নাপায় তেতিয়াহ'লে কিন্তু অলপ প্ৰব্লেম হ'ব। যে প্ৰব্লেম এইকাৰণেই হ'ব যে অৰুণোদয় আঁচনিৰ ৰিফ্ৰেছিঙৰ কাম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰি দিছে আৰু যাৰ কাৰণে আপোনাক সাময়িকভাৱে অৰুণোদয় আঁচনিৰ পৰা বাদ ৰাখিব পাৰে, অৰুণোদয়ৰ ধনখিনি প্ৰভাইড কৰাৰ পৰা চৰকাৰ বিৰত থাকিব পাৰে। ইয়াৰ পৰৱৰ্তী সময়ত আপোনাক পুনৰবাৰ যদি আপুনি যোগ্য হয় আপোনাক সন্নিৱিষ্ট কৰাই লোৱা হ'ব অৰুণোদয় আঁচনিত আৰু পৰৱৰ্তী সময়ত আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। তো এতিয়ালৈকে মই যিমানখিনি জানিব পাৰিছোঁ আপোনালোকৰ কমেণ্টবিলাকৰ মাধ্যমত যে এতিয়ালৈকে জুলাই মাহৰ অৰুণোদয়ৰ ধনখিনি আপোনালোকে লাভ কৰা নাই, আপোনালোকৰ বহুতেই লাভ কৰা নাই, মেক্সিমামে লাভ কৰা নাই। কোনো এজন ব্যক্তিক মই নাপালোঁ যে তেখেতে কমেণ্ট কৰিছে পোৱা বুলি। তো এনেকুৱা কোনো নজিৰ নাপালোঁ, হয়তো বহুতে টকাখিনি পোৱাৰ পিছতো কমেণ্ট নকৰে, গতিকে সেইটো বেলেগ কথা। কিন্তু মেক্সিমামে যিখিনি কমেণ্ট কৰিছে বহুতেই আপোনালোকে ধনখিনি পোৱা নাই। গতিকে আজি 14 তাৰিখ আপোনালোকৰ বেংক একাউণ্টত সোমাব পাৰে এই ধন, আৰু যদি নোসোমায় তেতিয়াহ'লে আপুনি আৰু কিছু দিনলৈ অপেক্ষা কৰিব লাগিব। চৰকাৰৰ যি পদক্ষেপলৈ আপুনি অপেক্ষা কৰিব লাগিব, ইয়াৰ বাদে আৰু কৰিব লগা একো নাই। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ যদি কিবা মতামত আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।